আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ৰোমিয়া 6 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ পদ। তেন্তে আমি কি কম? অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিমনে? এনে নহও। পাপৰ সম্বন্ধে মৰা যি আমি তাত আৰু কেনেকৈ জীয়াই থাকিম? নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হলো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হলো, ইয়াক তোমালোকে নাজানা নেকি? এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলো। এই কাৰণে বাপ্তিস্মৰ দ্বাৰাই তেওঁৱে সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলো। সেয়া আছিল ৰোমিয়া 6 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ পদ। ৰাতিপুৱা শুই উঠি প্ৰথমে কৰা কাম এটাৰ ভিতৰত দাঁত ব্ৰাছ কৰি পানীৰে ভালদৰে চকুমুখ ধোৱাটো অন্যতম। মুখখন ভালদৰে ধুই লোৱাৰ পাছতহে বেলেগ কাম কৰিবলৈ মন যায়। ৰাতিপুৱা মুখখন ধোৱাৰ সময়ত আমাৰ মনলৈ বিভিন্ন চিন্তাবোৰ নিশ্চয় আহে। হয়তো ৰাতি দেখা কিবা এটা সপোনৰ কথা, নাইবা দিনটোত কৰিবলগীয়া কিবা জৰুৰী কামৰ কথা। কিন্তু বিখ্যাত সংস্কাৰক মাৰ্টিন লুথাৰে এইদৰে কৈছিল, যেতিয়া আপুনি আপোনাৰ মুখখন ধুব, তেতিয়া আপুনি আপোনাৰ বাপ্তিস্মৰ কথা মনত পেলাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ চিন স্বৰূপে আৰু সমাজৰ আগত দিয়া সাক্ষ্য স্বৰূপে বাপ্তিস্ম গ্ৰহণ কৰে। বাপ্তিস্ম গ্ৰহণ কৰাৰ দ্বাৰা সমাজক প্ৰকাশ্যে জনাই দিয়া হয় যে আমি প্ৰভু যীশুৰ শিষ্য হলো। আমি নতুন জন্ম লাভ কৰি নতুন হলো। আমি নতুন প্ৰকৃতি লাভ কৰিলো। গতিকে প্ৰতিদিনে ৰাতিপুৱা যেতিয়া আমি আমাৰ মুখখন পানীৰে ধুওঁ, তেতিয়া আমি মনত পেলাব পাৰো যে আমি জীৱনৰ নতুনত্বত খোজকাঢ়ি থকা উচিত। সেইটো বাহ্যিকভাৱে কেনেকুৱা দেখা যাব? ইতিমধ্যে আমি বাপ্তিস্মৰ দ্বাৰা এইটো দেখুৱালো যে আমি খ্ৰীষ্টৰ লগত একেলগে মৰিলো আৰু কবৰস্থ হলো। যিদৰে প্ৰভু যীশুক কবৰস্থ কৰাৰ সময়ত তেওঁক পৃথিৱীয়ে আৱৰি ৰাখিছিল, আমিও বাপ্তিস্মৰ সময়ত পানীত সমাধিস্থ কৰা হওঁ। আমি খ্ৰীষ্টৰ মৃত্যু আৰু সমাধিত একত্ৰিত হৈছো, যাতে আমি তেওঁৰ পুনৰুত্থান আৰু জীৱনৰ সৈতেও একত্ৰিত হওঁ। প্ৰভু যীশু তৃতীয় দিনা কবৰৰ পৰা জি উঠিল আৰু বাপ্তিস্মৰ সময়ত আমিও পানীৰ তলৰ পৰা পুনৰ উঠি আহোঁ। অৰ্থাৎ আমি পুৰণি জীৱনৰ উদ্দেশ্যে মৰা আৰু নতুন জীৱনটোৰ উদ্দেশ্যে জীয়া। আমি খ্ৰীষ্টত লাভ কৰা জীৱনৰ নতুনত্বত চলি থকাৰ সময়ত আমি আৰু পাপৰ দুখ বা এই জগতৰ বোজাৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়, কাৰণ আমাৰ সকলো পাপৰ শাস্তি প্ৰভু যীশুৱে আমাৰ সলনি ক্ৰুচত ললে। আৰু যেতিয়া আমি জাগতিক ভাৱ চিন্তাৰ বোজা অনুভৱ কৰোঁ বা কোনো জাগতিক প্ৰলোভন আদি অনুভৱ কৰোঁ, তেতিয়া আমি আমাৰ বাপ্তিস্মৰ ফালে চাব পাৰোঁ আৰু মনত পেলাব পাৰোঁ যে আমি ঈশ্বৰৰ বাক্যেৰে পৰিষ্কৃত হৈছোঁ, প্ৰভু যীশুৰ তেজেৰে শুচি কৰা হৈছোঁ আৰু পবিত্ৰ আত্মাৰে নতুন জন্ম গ্ৰহণ কৰি নতুন হৈ পৰিছোঁ। আমি পাপৰ উদ্দেশ্যে মৰা আৰু ঈশ্বৰৰ উদ্দেশ্যে জীয়া গণ্য কৰি জীৱনৰ নতুনতাত চলি থকা উচিত বুলি আমি আকৌ নিজকে সোঁৱৰাই দিব পাৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমাৰ বাবে বাপ্তিস্মটো এটা মাত্ৰ ধৰ্মীয় আচাৰ নহয়, ই আমাৰ বাবে এটা স্মাৰক যে আমি খ্ৰীষ্টৰ সৈতে মৰিলো আৰু নতুন জীৱনলৈ পুনৰ উত্থিত হলো। এই কথা যেন সদায় মনত ৰাখি জীৱনৰ নতুনতাত চলি থাকিম, এনে সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।